মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে তিনিটা পথ এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম গছপুলি ৰোৱা মহিলাই 10,000 টকা খৰচ কৰিব নোৱাৰিব 10,000 টকা 10 জনীয়া গোটত দিব পাৰিব সকলো মহিলাই আনকি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা প্ৰতিজন মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায় আৰু লগতে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 টকা অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধনৰাশি অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন পিএম কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক KYC আপডেট যিসকল কৃষকে KYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব পিএম কিষাণৰ ধন নিজৰ নিজৰ নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক পিএম কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261 কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰ মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালে আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLMত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে